অসম সতনামী যুৱ পৰিষদৰ পঞ্চম বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উদযাপন। আজি কাৰ্বি আংলং জিলাৰ হাওৰাঘাট দুমুখী দীঘলপানী সতনামী নামঘৰ প্ৰাংগণত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় অসম সতনামী যুৱ পৰিষদৰ পঞ্চম বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস। পুৱা প্ৰতিষ্ঠা দিৱসৰ পতাকা উত্তোলন কৰে কেন্দ্ৰীয় সমিতিৰ সভাপতি পৱন সতনামীয়ে। ইয়াৰ পিছতে গুৰুবন্দনা কৰা হয়। গুৰু ঘাচীদাস বাবাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে অসম সতনামী যুৱ পৰিষদৰ উপদেষ্টা ৰাজকুমাৰ সতনামীয়ে। বিয়লি ১ বজাত অনুষ্ঠিত মুকলি সভাত সভাপতিত্ব কৰে সদৌ অসম সতনামী সমাজ কল্যাণ পৰিষদৰ মুখ্য উপদেষ্টা ইন্দল সতনামীয়ে। আদৰণি ভাষণ প্ৰদান কৰে অসম সতনামী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক কৃষ্ণ কোঁৱৰে। সভাত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলক একোখনকৈ ফুলাম গামোচা আৰু সম্বৰ্ধনা পত্ৰৰে অভিনন্দন জ্ঞাপন কৰা হয়। সভাত কেইবাগৰাকী অতিথিয়ে ভাষণ প্ৰদান কৰে। অনুষ্ঠানত উপস্থিত থাকে অসম সতনামী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা ৰাজকুমাৰ সতনামী, উপসভাপতি লাল সতনামী, কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি বুদ্ধেশ্বৰ সতনামী, সদৌ অসম সতনামী সমাজ কল্যাণ পৰিষদৰ কাৰ্বি আংলং জিলা সমিতিৰ সম্পাদক দীনা সতনামী, দুমুখী দীঘলপানী গাঁও সমিতিৰ সভাপতি প্ৰেমলাম সতনামী, গুৰুচৰণ সতনামী, নাগিনা সতনামী, দিলীপ সতনামীকে প্ৰমুখ্য কৰি স্থানীয় মাহান্ত ভাণ্ডাৰী সমাজৰ মুৰব্বী আইমাতৃ আৰু যুৱক যুৱতীসকল। নিউজ ডেস্ক ৰিপৰ্ট এনি এক্সপ্ৰেছ। অসম সতনামী যুৱ পৰিষদ কেন্দ্ৰীয় সমিতিৰ পঞ্চম বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস। আজি আমি কাৰ্বি আংলং জিলাৰ হাওৰাঘাট দুমুখী দীঘলপানী সতনামী নামঘৰ প্ৰাংগণত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰিছোঁ। ইয়াতে পোনপ্ৰথমে যুৱ পৰিষদৰ পতাকা উত্তোলন কৰা হয়। পতাকা উত্তোলন কৰে অসম সতনামী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পৱন সতনামীয়ে। তাৰপিছতে বন্তি প্ৰজ্বলন কৰা হয়। গুৰু ঘাচীদাস বাবাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে আমাৰ অসম সতনামী যুৱ পৰিষদৰ উপদেষ্টা ৰাজকুমাৰ সতনামীয়ে। তাৰপিছত বিয়লি মুকলি সভা অনুষ্ঠিত হয় আৰু মুকলি সভাত সভাপতিত্ব কৰে সদৌ অসম সতনামী সমাজ কল্যাণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা শ্ৰীযুত ইন্দল সতনামীদেৱে। সভাত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলক একোখনকৈ ফুলাম গামোচা আৰু সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। আৰু এই আজিৰ অনুষ্ঠানত কাৰ্বি আংলং জিলাৰ যিকেইখন গাঁও আছে সেই গাঁওকেইখনৰ পৰা যিসকল আমাৰ বুদ্ধিজীৱী সমাজৰ মুৰব্বী মাহান্ত ভাণ্ডাৰী আইমাতৃ অসম সতনামী যুৱ পৰিষদৰ সভাপতি সম্পাদক প্ৰমুখ্য বিষয়ববীয়াসকল কাৰ্বি আংলং জিলা সমিতিৰ লগতে সদৌ অসম সতনামী সমাজ কল্যাণ পৰিষদৰ কাৰ্বি আংলং জিলা সমিতিৰ বিষয়ববীয়াসকল সকলোৱে আহি যি সভাবৰ্ধন কৰিলে আমি সকলোকে কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। জয় সতনাম, নমস্কাৰ। আজি মই খুব আনন্দিত। অসম সতনামী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ আজি পঞ্চম যি প্ৰতিষ্ঠা দিৱস সন্মানীয় কেন্দ্ৰীয় সভাপতি আৰু সম্পাদকৰ নেতৃত্বত আজি কাৰ্বি আংলং জিলাৰ হাওৰাঘাট দুমুখী দীঘলপানী নামঘৰ প্ৰাংগণত যি প্ৰতিষ্ঠা দিৱস আয়োজিত কৰা হ'ল। অসমৰ কেইবাখন জিলাৰো ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক আহি উপস্থিত হৈছে। আমি যেনেকৈ পাতিব লাগিছিলে তেনেকৈ নোৱাৰিলোঁ, যিহেতু অসমত পঞ্চায়ত নিৰ্বাচন চলি আছে। পঞ্চায়ত নিৰ্বাচনৰ কাৰণে গাড়ী ঘোঁৰাৰ কিছু অসুবিধাৰ কাৰণে আমি ছাত্ৰ ছাত্ৰীসকলক একত্ৰিত কৰিব নোৱাৰিলোঁ। তাৰ বাবে থুলমূলকৈ অনুস্থপীয়াকৈ আমি এই অনুষ্ঠানটো পাতিলোঁ। কিন্তু এই অনুষ্ঠানত আজি আহি মোক খুব আনন্দ লাগিলে আৰু মই ধন্যবাদ দিব বিচাৰোঁ অসম সতনামী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি আৰু সম্পাদকক। তেওঁলোকৰ যি সতনামী উঠি অহা যুৱচামৰ প্ৰতি তেওঁলোকৰ শিক্ষাৰ প্ৰতি তেওঁলোকে যি গুৰুত্বপূৰ্ণ দায়িত্ব লৈ যি আজি অনুষ্ঠান পাতিলে মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ সতনামী গোটেই অসমৰ সতনামী যুৱক যুৱতীসকলে নিজৰ জাতি নিজৰ সমাজৰ গৌৰৱ কঢ়িয়াই আনিব বুলি আশা ৰাখি আৰু আগন্তুক দিনত শিক্ষাৰ হাৰ ইয়াতকৈ আৰু অধিক হ'ব বুলি মই আশা ৰাখি আজি ইমানকে ক'লোঁ। নমস্কাৰ, জয় সতনাম। নমস্কাৰ, মোৰ নাম সলিমান সতনামী। মোৰ গাঁৱৰ নাম কলেজ আছিলে কিবা চৌধুৰীবাজাৰ জুনিয়ৰ কলেজ চেণ্টাৰটো আছিলে মুৰাজাত। মই ৰাতিপুৱা 6টা বজাত উঠিছিলোঁ। উঠি মই 8টা বজালৈকে কিবা স্বদেশ অধ্যয়ন পঢ়িছিলোঁ। পঢ়ি ভাত চাত খাই মই কিবা
সঁচা কথাটো কৈ আছোঁ, মই ডাইৰেক্ট ক্ৰিকেট খেলিব গৈ আছিলোঁ। আমাৰ ক্ৰিকেটৰ প্লেয়াৰ আছে, কল কৰে মোক, মই ক্ৰিকেট খেলিব যাওঁ। ক্ৰিকেট খেলি আহি গা পা ধুই 2 ঘণ্টা টোপনি মাৰোঁ। টোপনি মাৰাৰ পিছত আকৌ মই কিবা পলিটিকেল আৰু এডুকেশ্যন পঢ়োঁ। এডুকেশ্যন পঢ়াৰ পিছত ভাটিবেলালৈ 3টা বজাত আৰু মই ক্ৰিকেট খেলিব যাওঁ। ক্ৰিকেট খেলি আহি মই 6টা বজাৰ পৰা 8টা বজালৈকে ইংলিছ আৰু বিহু ছাবজেক্টটো পঢ়োঁ ভাত চাত খাই। তাৰপিছত অলপ এডুকেশ্যনটো অংকটো চাই 10টা বজালৈকে মই টোপনি মাৰোঁ। দিনটো মই কিবা 7 ঘণ্টা 8 ঘণ্টা পঢ়িছিলোঁ। মোৰ সহায়ক কিবা পইচাৰ কিবা অসুবিধা হ'লে মোৰ দাদাকেইটা সহায় কৰিছে সময়ত, আৰু গাইড দিয়া মোৰ মা আছে। ৰাতিপুৱা সোনকালে উঠাই দি আছিলে মোক, মোৰ দাদা আছিলে। ছাৰ বাইদেউ মোৰ গাইড দিছে, লেকিন মই ঘৰতে পঢ়িছোঁ। কিবা কুৱেশ্যন এনচাৰ লাগি আছিলে, মোক গ্ৰুপত সোমাইছিলে ছাৰ বাইদেৱে। মোক কিবা কুৱেশ্যন এনচাৰ লাগি চব মোক গ্ৰুপত দি দিছিলে। মই খালি এক্সাম দিবলৈ গৈছোঁ, কলেজ ক্লাছ কৰিব মই এদিনো যোৱা নাই। মই ঘৰতে পঢ়িছিলোঁ। বিহু ছাবজেক্টত 91 আহিছে। তুমি উঠি অহা ল'ৰা ছোৱালী কি ক'বা? উঠি অহা ইয়াত মই একে ক'ব বিচাৰোঁ যে আমাৰ পৰা সৰু সৰু ল'ৰা ছোৱালীকেইটা আমাক চাই আৰু ভাল ইয়াৰ পৰা ডাঙৰ কিবা দেখাব পাৰে, সেইটোৱে ভাবোঁ মই। ভৱিষ্যত মোৰ ডিফেন্সত যাবলৈ মোৰ সৰুৰ পৰা আশা আছে। শ্ৰী ৰজিত সতনামী, মই লাচিতপুৰ ফুকন হাইস্কুলত পঢ়ি আহিছোঁ আৰু ঘৰ হ'ল সতনামী গাঁও। তুমি কোন ডিভিজন পাইছা? 2nd ডিভিজন। কিমান পাৰ্চেণ্টেজ? 46.833।